যথেষ্ট সাহস লাভ কৰিছোঁ। আজি দলৰ নেতৃত্বই আমালোকৰ ওপৰত এটা গধুৰ দায়িত্ব আমাক দিছে। আমালোকৰ এটাই চেষ্টা যে পৰৱৰ্তী দিনত বিধানসভা নিৰ্বাচনৰ পিছত অসমৰ ভিতৰত কংগ্ৰেছৰ নেতৃত্ব এটা চৰকাৰ হ'ব লাগে। আমি বিচাৰোঁ যে বৰ্তমান ৰাইজ আজি শান্তিত থাকক। আমি বিচাৰোঁ যে গ্ৰাম্য অঞ্চলত আৰু উন্নতি হওক, আৰু আমি বিচাৰোঁ যে বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিত যি চিণ্ডিকেট ৰাজ চলি আছে, যি গুণ্ডামি চলি আছে, যি ভয় আৰু ভাবুকি যে নীতি চলি আছে, এইখিনি আমি শেষ কৰিবলৈ বিচাৰোঁ। আমি বিচাৰোঁ যে আমাৰ অসমৰ ভিতৰত বিভিন্ন জনগোষ্ঠী জনজাতি আছে, তেওঁলোকৰ অধিকাৰ, তেওঁলোকৰ সপোন এতিয়াও অধুৰা। পৰৱৰ্তী দিনত আমাৰ বিভিন্ন জনগোষ্ঠী জনজাতিৰ সপোন কংগ্ৰেছ দলে বাস্তৱ কৰিবলৈ বিচাৰে। আমি জানো যে আমাৰ নিবনুৱা যুৱকসকল আজি তেওঁলোকে চাকৰি বিচাৰে, কিন্তু বৰ্তমান চৰকাৰে চাকৰি দিয়াতকৈ এতিয়া বিভিন্ন জিলাত বন্দুক দিবলৈ বিচাৰিছে, পিষ্টল দিবলৈ বিচাৰিছে। অসমৰ জনসাধাৰণ বন্দুক আৰু পিষ্টল নিবিচাৰে, অসমৰ জনসাধাৰণ চাকৰি বিচাৰে, চিকিৎসা বিচাৰে, শিক্ষা বিচাৰে, ৰাস্তা বিচাৰে, খোৱা পানী বিচাৰে। আমাৰ খেতি পথাৰত আজি পানী নাই, আজি আমাৰ বানপানী হৈছে, কিন্তু বৰ্তমান চৰকাৰে আজি যিদৰে পদক্ষেপ ল'ব লাগে তেওঁলোকে লোৱা নাই। তেওঁলোকৰ এটাহে চিন্তা যে ক'ত তেওঁলোকে মাটি কিনিব পাৰে। আজি গুৱাহাটীৰ ভিতৰত কৃত্ৰিম বানপানী, কিন্তু বিজেপি চৰকাৰে মাত্ৰ গুৱাহাটীৰ বিভিন্ন ঠাইত মাত্ৰ মাটি কিনাত আজি তেওঁলোকে ব্যস্ত হৈ আছে। সেইকাৰণে এই অন্যায় আমি আগন্তুক দিনত শেষ কৰিব লাগিব। এই ক্ষেত্ৰত সকলোৱে একজোট হোৱাটো আমাৰ যথেষ্ট গুৰুত্বপূৰ্ণ। যদি আমি একজোট নহয় তেতিয়া আমাৰ শত্ৰু আগন্তুক দিনত আৰু সুবিধা পাব। যদি আমি নিজৰ ৰাজনৈতিক শত্ৰুক পৰাজিত কৰিব লাগিব, আমি নিজৰ মাজত বিভাজনটো শেষ কৰিব লাগিব। আমাৰ নিজৰ মাজত ভুল বুজাবুজি থাকিব পাৰে, কিন্তু আমাক শেষত গৈ সকলোকে মনত ৰাখিব লাগিব যে হ'ব পাৰে আমাৰ কাৰোবাৰ লগত আমাৰ মন নিমিলে, কিন্তু শেষত গৈ আমি সকলোৱে কংগ্ৰেছ হৈ মাত মাতিব লাগিব। আৰু কংগ্ৰেছৰ বৃহত্তৰ স্বাৰ্থত আমি নিজৰ কথাখিনি পাহৰি আমি কংগ্ৰেছৰ কাৰণে ত্যাগ কৰিব লাগিব, কংগ্ৰেছৰ কাৰণে বলিদান কৰিব লাগিব। মই বিশেষ দীঘলীয়া নকৰোঁ। আমাৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া আছে, তেওঁক চমুকৈ দুই এষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ।